হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। এইকেইদিন সেনেকুৱা ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই, কাৰণ নিজে ব্যস্ত আছোঁ আৰু অলপ বেলেগ সমস্যা আছে। তো বাৰীতে অলপ কাম কৰি আছোঁ। এয়া তাকে ঠাণ্ডা লৈ আহিলোঁ খাবা। এনেকৈ হ'লে নেকি, এনে অলপমান আছিল হ'ল দে ঠাণ্ডা খাঙা। অঁ বেগে উঠিম, বেগে এই অঞ্জন মুতি আছে। বেগে দৰ্পণ এইগিলা গাছবিলাক বাৰীখিনি ইমান এটা ঠিক হোৱা নাই, যত্নও কৰা নাই এনেকুৱা। তো আজি একবাৰ ভালকৈ সাৰ দিলোঁ। সেইভাগে তো দেখুৱাই আছোঁ, চাই থাকক। পুৰা ঠাণ্ডা হৈ আছে বতৰটা, ঠাণ্ডা ঠাণ্ডা। কিমান ধৰিছে হ'ব দে, ফুল ফুলে লগাব লাগে আৰু অলপ খাই দিওঁ ৰ। ঠাণ্ডাত আৰু ঠাণ্ডা অৰিজিনেল ফ্লেভাৰ এটা আছে, কিন্তু ইয়াৰ জানা বেলেগৰ কেইটা ইমান ভাল নালাগে। আমি তাৰ আনিয়ে খাওঁ। পুৰা চিটাই দিব দিছোঁ এনেকৈ। পুৰা লাইন লাইন চিধাকৈ। এতিয়া মাটি কাটিলে বহুত কিবা কটা খাই, সেইটোৰ কাৰণে এইবাৰ মাটিটো ইমান হেৰি কৰা নাই, এই চিষ্টেমতে দিছোঁ আৰু সেইটো কাৰণে। এইবিলাক বাৰীত থকা এইবিলাক সাৰ দিয়া হ'ল, কাৰণ মাটিটো ডাউন আছে, সেইটোৰ কাৰণে অলপ অলপ মাটি দি দিছোঁ। এইবাৰ সাৰ ৰুহিল অলপ, তাৰ কাৰণে এই পুৰণা চাহেব কলখিনিকে দিব দিলোঁ, অলপ কম কম কৰি ছিটাই কিনে। ইয়াতে আগতে চুপাৰটো মাৰা হৈছিল আৰু DAPও দিছিলোঁ অলপ কম কৰি। তো সেইটোৰ কাৰণে এইবাৰ ইউৰিয়া আৰু পটাছটোৱে মাৰা হৈছে ইয়াতে পুৰণিবিলাকত। চুপাৰটো এনেই ওপৰতে দিলেও ইমান এটা কাম নিদিয়া যেন লাগে, তো সেইটোৰ কাৰণে আৰু ইউৰিয়া আৰু পটাছটোৱে লৈছোঁ। ইয়াৰ লগত ইয়াতে তিনিবাৰেই হ'ব চাগে এতিয়া সাৰ দিয়া, সেইখিনিকে মনত নাই, কাৰণ বাৰীৰটো নিজে দি থাকোঁ না, হিচাপ নাই কিমান। অলপ এই হ'লে গাছবিলাক অলপ দেখাবলৈ আৰু দি থাকোঁ, সেইটো কাৰণে ঘৰৰ বাৰীখিনি মানে স্পেচিয়েলকৈ ওলাই কলবিলাক ভাল হয়। সাৰ দিয়াৰ লিমিট নাই, মানে বেলেগ ডাঙৰ বাগান এখনৰ তাতে একবাৰ দিয়া হ'লে এইবেগে 2বাৰ বা 3বাৰ এনেকুৱা হৈ যায়। তো বহুত দিনৰ মূৰত, বহুত দিন মানে এইকেইদিন ভিডিঅ' তেনেকৈ বনোৱা নাই, তেওঁ দেখুৱাই দিছোঁ আৰু। ইয়াত দেখা পাইছে ইয়াৰ বাৰীখিনি।
কিন্তু এইখিনিহে মালভোগ লগোৱাটো এনেকুৱাই হৈছিল। এতিয়া চাহেব লগাই দিছোঁ, এতিয়াও তেনেকুৱাই হালধিহে পৰি যায় পাতবিলাক। এইটোৱে ধৰিব পৰা নাই কি বেমাৰ হয় এইটো। তো তেওঁ বহুতখিনি লাইনত আছে, পাতবিলাক অলপ ঔষধ মাৰিছিলোঁ। এয়া তো এই যিবিলাক অলপ মাটিখিনি ভাল নাই সেইবিলাক ঠিকে আছে। এইবিলাক পূৰা শিল খোখনীয়া মাটি কয়, অলপ দখৰা দখৰা হৈ থাকে মাটিটো, বিৰাট টান। সেইটোৰ কাৰণে মানে কিবা নহয় কিবা এটা ডেফিচিয়েঞ্চি হয় আৰু সেইটোৰ কাৰণে হয়। টাইমত ঠিক হৈ যায়, অলপ ভালকৈ বৰষুণ হেৰি হ'লে। নাইট্ৰজেনৰ হেৰি কাৰণে ইয়াতে ইউৰিয়াটো দিলেই চাগে খাব নোৱাৰে, এইটো নাইট্ৰেট মাৰিব লাগিব, যিটো এনেকুৱা হয় নাইট্ৰেট প্ৰমোট। তো এতিয়ালৈকে এইবিলাক ঠিকে আছে পুৰণিখিনি। তো আছিল আজি ভিডিঅ'টো, খুব চিম্পুলকৈ বনাই দিলোঁ। এনে জাষ্ট একো ইনফৰমেশ্যন নাই এইটো ভিডিঅ'ত, এনে দেখুৱালোঁ আৰু ইমান দিন বুলি ক'ব নাযায়, ভাল এসপ্তাহমান ভিডিঅ' নিদিলে বহুত 1 বছৰমান যাতে ভিডিঅ' বনোৱা নাই নেকি সেনেকুৱা লাগে। সেইটো কাৰণে আজি এটা দি দিলোঁ। তো ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ ছাপোৰ্ট কৰি যাব। এতিয়া কামৰ বাদে অলপ ভিডিঅ'বিলাক অলপ লেট হৈ আছে দিয়া, তো দিব পৰা নাই। আৰু কিমান আৰু এটা ভিডিঅ'কে বা সাৰ দিয়া কিবা দিয়া এইবিলাক ভিডিঅ' বনাই থাকিম। তো সেইটোৰ কাৰণে একদম নতুন অলপ ভালকৈ যাতে অলপ বুজি পায় বা ভাল কণ্টেণ্ট আনিব চেষ্টা কৰোঁ ভিডিঅ'। কাৰণ এই ভিডিঅ'বিলাক পূৰা থাকি যায় না, পিছলৈকে দেখা হ'ব বা গম পাব কেনেকুৱা কি। তো সেইটোৰ কাৰণে ময়ো নিজে অলপ প্ৰিপেয়াৰ হৈ আছোঁ, কেনেকুৱা কি কলৰ বিষয়ে পূৰা ইনফৰমেশ্যন লৈ আছোঁ, জানি আছোঁ, শিকি আছোঁ এই খেতিবিলাক। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ।